বহুতেই এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন যে সম্পদৰ প্ৰয়োজনীয়তা সম্পৰ্কে উদাহৰণসহ চমুকৈ আলোচনা কৰা বা প্ৰশ্নটো এনেকৈ আহিব পাৰে সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তাসমূহ কি আলোচনা কৰা। আমি উত্তৰত এনেকৈ লিখিম যে সম্পদে মানুহক বিভিন্ন ধৰণৰ সহায় কৰে, সেইদৰে কিছুমান প্ৰয়োজনীয়তা তলত উল্লেখ কৰা হ'ল বা সম্পদ সংৰক্ষণৰ তাৰ বিভিন্ন প্ৰয়োজন আছে সেইবোৰ তলত উল্লেখ কৰা হ'ল। ক নম্বৰ, জীৱন ধাৰণৰ অৱস্থাৰ উন্নয়ন। আমি ব্যাখ্যা কৰিব লাগিব যে সম্পদ প্ৰাচুৰ্যতাই মানুহৰ মৌলিক প্ৰয়োজন অন্ন, বস্ত্ৰ আৰু বাসস্থানৰ প্ৰয়োজন পূৰণ কৰাৰ উপৰিও মানুহৰ অন্যান্য প্ৰয়োজনবোৰ পূৰণ কৰে। ই জীৱন ধাৰণৰ মানদণ্ড উন্নয়ন কৰে। উদাহৰণস্বৰূপে ধান, ঘেঁহু আদি কৃষি দ্ৰব্য মানুহৰ খাদ্যদ্ৰব্য হিচাপে ব্যৱহৃতৰ উপৰিও এইবোৰ জীৱিকা উপাৰ্জনতো সহায় কৰে। খ নম্বৰত আমি লিখিম আৰ্থ-সামাজিক উন্নয়ন। উদ্যোগ, কৃষি, বেপাৰ বাণিজ্যৰ বাবে খনিজ সম্পদ, কৃষি দ্ৰব্য, বনজ দ্ৰব্য, মানৱ সম্পদ আদিৰ প্ৰয়োজন। বহু দেশৰ আৰ্থিক অনগ্ৰসৰতাৰ কাৰণ হ'ল প্ৰয়োজনীয় পৰিমাণ সম্পদৰ অভাৱ। গতিকে প্ৰয়োজনীয় সম্পদ অবিহনে কোনো এখন দেশে অগ্ৰগতি কৰিব নোৱাৰে। গ নম্বৰ, মানৱ কল্যাণ। মানৱ সমাজৰ বিকাশ সম্পদ আৰু ইয়াৰ সঠিক ব্যৱহাৰৰ ওপৰত পোনপটীয়াকৈ নিৰ্ভৰশীল। ঘ নম্বৰ, ভৱিষ্যত প্ৰজন্মৰ কাৰণে। ভৱিষ্যত প্ৰজন্মৰ কাৰণে সম্পদৰ প্ৰয়োজন অতি গুৰুত্বপূৰ্ণ। কাৰণ বৰ্তমান প্ৰজন্মই যদি সম্পদ একেবাৰে সম্পূৰ্ণ ব্যৱহাৰ কৰি শেষ কৰি পেলায় তেনেহ'লে ভৱিষ্যত প্ৰজন্মই একো উন্নতি কৰিব নোৱাৰিব। অ নম্বৰ, সীমিত সম্পদ। প্ৰকৃতিয়ে যোগান ধৰা সম্পদৰ বিতৰণ যে অসমান আৰু ইয়াৰ যোগান সীমিত। পৃথিৱীৰ কোনো দেশতেই সকলো সম্পদ উপলব্ধ নহয়। সেই দেশখনতো উপলব্ধ সম্পদখিনি সঠিক ব্যৱহাৰ আৰু সংৰক্ষণ কৰিব লাগে। মানুহে বৰ্তমান ব্যৱহাৰ কৰি থকা অধিক সংখ্যক সম্পদেই ক্ষয়শীল বা অনৱীকৰণযোগ্য। সেয়ে সীমিত সম্পদবোৰ দীৰ্ঘদিন ধৰি ব্যৱহাৰ উপযোগী কৰি ৰাখিবলৈ হ'লে সেইবোৰ সংৰক্ষিতভাৱে ব্যৱহাৰ কৰিব লাগিব। ছ নম্বৰ, যে বৰ্ধিত জনসংখ্যা। জনসংখ্যা বৃদ্ধিৰ লগে লগে বিভিন্ন সম্পদৰ প্ৰয়োজনীয়তাও বাঢ়িছে, লগতে ইয়াৰ ব্যৱহাৰো বৃদ্ধি পাইছে। গতিকে সম্পদৰ বহুল ব্যৱহাৰে যিহেতু উন্নয়নৰ সূচায়, সেইবোৰ ভৱিষ্যত প্ৰজন্মৰ উন্নয়নৰ বাবে সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা। ছ নম্বৰ, বিভিন্ন প্ৰজাতিৰ সংৰক্ষণ। বিভিন্ন সম্পদৰ অনুপযুক্ত ব্যৱহাৰৰ বাবে আৰু পৰিৱেশ প্ৰদূষণৰ বাবে বহুতো উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি বিপন্ন আৰু বিলুপ্ত হৈ পৰিছে। পৰিৱেশিক নিম্নীকৰণ আৰু বাসস্থান ধ্বংসৰ বাবে বহুতো জীৱ-জন্তুৰ সংখ্যা দ্ৰুত গতিত হ্ৰাস পাইছে আৰু জৈৱ বৈচিত্ৰ্যৰ ভাৰসাম্যতা ৰাখিবলৈ সম্পদ সংৰক্ষণৰ প্ৰয়োজন হৈ পৰিছে। আৰু জ নম্বৰ, প্ৰদূষণ নিয়ন্ত্ৰণ। যে সম্পদ নিষ্কাশন আৰু সমাধানৰ ফলত পৰিৱেশ যথেষ্ট পৰিমাণে প্ৰদূষিত হয়। কিছু ক্ষেত্ৰত প্ৰদূষণ ৰোধ কৰাৰ উপায় হ'ব পাৰে সম্পদ সংৰক্ষণ। গতিকে আজি এই সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তাসমূহ আলোচনা কৰা হ'ল। থেংক ইউ।